মই এটা কথাই হাজিৰামা বাহিনীৰ চৰকাৰ থাকোঁতে কৈছো, আজি প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰক কৈছো যে কেৱল মাত্ৰ কোকৰাঝাৰৰ উন্নয়নেই কিন্তু সমগ্ৰ অঞ্চলৰ উন্নয়ন নুবুজায়। কেইটামান কোকৰাঝাৰৰ বিল্ডিঙেই কিন্তু সমগ্ৰ বিটিআডি অঞ্চলৰ উন্নয়ন নুবুজায়। গতিকে চৰকাৰ আহিছে, কৈছে, প্ৰতিশ্ৰুতি দিছে, কিন্তু আমি চৰকাৰলৈ আমাৰ বিনম্ৰতাৰে আহ্বান আজিৰ এই সভাৰ জৰিয়তে, বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত যি সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা, স্কুলৰ সমস্যা, খোৱা পানীৰ সমস্যা, বিদ্যুতৰ সমস্যা যিখিনি আছে, ভূমিৰ সমস্যা যিখিনি আছে, এইখিনি সমাধান কৰি দিয়াৰ কাৰণে মই চৰকাৰক দাবী উত্থাপন কৰিছো। কাৰণ চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই, যে চৰকাৰ অহাৰ পিছত সংখ্যালঘুসকলৰ যি ভূমিৰ মূল সমস্যা আছে, এই সমস্যাখিনি সমাধান কৰা হ'ব। আগৰ চৰকাৰে কৰা নাই কাৰণে এটা পৰিৱৰ্তন অনা হৈছে। পৰিৱৰ্তনকামী চৰকাৰেও যদি আমাৰ ভূমিৰ সমস্যাখিনি সমাধান নকৰে, তেনেহ'লে 2025 চনত আকৌ আমি পৰিৱৰ্তনৰ কাৰণে চিন্তা কৰিম। গতিকে মই স্পষ্টকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছো যে বিটিআডিৰ এই নিৰ্যাতিত সংখ্যালঘুসকল, আজি ভূমিহীন বহু মানুহ আছে, হাজাৰ হাজাৰ মানুহ আছে। 2003 চনৰ আগৰ পৰা যিসকল বিটিআডিত বসবাস কৰি আছে বিটিচি চুক্তি মতে, তেওঁলোকে ভূমিৰ অধিকাৰ পাব লাগিব। এক নম্বৰ কথা ভূমিৰ অধিকাৰ পাব লাগিব। সেই প্ৰমোদ বড়ো ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাইছো যে আপুনিও ছাত্ৰ সংগঠন কৰি গৈছে, মানুহৰ দুখ দুৰ্দশা আপুনি গ্ৰাছৰুট লেভেলৰ পৰা বুজি পায়। গতিকে এই সংখ্যালঘুসকল যে আজি ভূমিৰ কাৰণে কিমান সমস্যাৰ সন্মুখীন হৈছে, ট্ৰাইবেল বেল্টৰ লগত যিসকল আজি যুগ যুগ ধৰি বসবাস কৰি আছে, খাছ ষ্টেণ্ডত যিসকলে যুগ যুগ ধৰি বসবাস কৰি আছে, সেইসকল মানুহক ভূমিৰ পট্টা প্ৰদান কৰিবই লাগিব। এইটো আমাৰ আনচুৰ দাবী। এক নম্বৰ। দ্বিতীয়টো কথা হৈছে যে এই বৃহত্তৰ নাঙলভাঙা অঞ্চল, আজি সংখ্যালঘুসকলৰ বিটিআডিৰ এই উত্তৰ অঞ্চলত এটা প্ৰাণ কেন্দ্ৰ বুলি ক'লেও ভুল কৰা নহ'ব। গতিকে ইয়াত এটা হাইস্কুল আছে। প্ৰতিজন বক্তাই এটা কথাই কৈছে যে এই হাইস্কুলটোক হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত কৰিব লাগে, যাতে এই মানুহখিনি কাজলগাঁও আৰু বঙাইগাঁওলৈকে যাব লগা নহয়, বহু টকা খৰচ কৰি বা দুৰ্গম বাট অতিক্ৰম কৰি। গতিকে যাৰ কাৰণে আমি নাঙলভাঙাৰ হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰী ৰূপান্তৰ কৰিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছো। আৰু মই তেওঁক লিখিতভাৱেও জনাম যে বিশেষকৈ এই উত্তৰ অঞ্চলৰ মানুহখিনি, এই ছাত্ৰ ছাত্ৰীখিনিৰ যিখিনি মৌলিক সমস্যা, এই হায়াৰ ছেকেণ্ডেৰীটো হ'লে আমাৰ বহুখিনি সমাধান হ'ব। গতিকে আমি আশা কৰিম যে বিটিআডি নিৰ্বাচন অহাৰ আগতেই এই হাইস্কুলটোক হায়াৰ ছেকেণ্ডেৰী ৰূপান্তৰিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয়টো কথা হৈছে, যিটো ব্ৰিজেৰে আমি আহোঁ, মই প্ৰমোদ বড়ো ডাঙৰীয়াক এবাৰ আহ্বান জনাম যে আপোনাৰ স্কট পাইলট লৈ আপুনি নদীৰ মাজেৰে এবাৰ গাড়ী লৈ নাঙলভাঙালৈ আহক। নাঙলভাঙা মাখি ৰাইজৰ দূৰ দূৰ বুজক, কাৰণ ইফালেদি যদি মানুহখিনি যাব লগা হয়, বহুখিনি ঘূৰিবলগীয়া হয়। কাৰণ এটা দৰিদ্ৰ মানুহ 100 টকা খৰচ কৰি কাজলগাঁও যোৱাটো সম্ভৱ নহয়। গতিকে এইটো ফালেদি যদি ব্ৰিজটো সম্পূৰ্ণ হৈ যায়, চাইকেলেৰে এই মানুহজন আধা ঘণ্টাৰ ভিতৰত কাজলগাঁও উপস্থিত হ'ব পাৰিব। গতিকে এই ব্ৰিজটো বনোৱাৰো আমি দাবী উত্থাপন আজি কৰিছো। গতিকে এইকেইটা কথা, লগতে আনুষংগিক যিখিনি সমস্যা চিৰাং জিলাত আছে, চিৰাং জিলাৰ সংখ্যালঘুসকলৰ আছে, এই কথাখিনি আমি চৰকাৰৰ ওচৰত মেমৰেণ্ডামৰ যোগে আমি দাবী উত্থাপন কৰিম। আৰু আমি আশা কৰিম যে বিটিআডি নিৰ্বাচনৰ আগত চিৰাং জিলাৰ সংখ্যালঘু ৰাইজৰ যিখিনি মৌলিক সমস্যা আছে, এই সমস্যাখিনি সমাধান কৰিব লাগিব। গতিকে এইটো হৈছে আমাৰ দাবী। লগতে বিটিআডিৰ গোষ্ঠীগত সংঘৰ্ষত বহুতেই টকা পইচা পাই গ'ল, কিন্তু আজিও সংখ্যালঘুসকল সেই গোষ্ঠীগত সংঘৰ্ষত 8, 14, 12, 93, 94 আজিও মানুহ যাযাবৰী জীৱন যাপন কৰি আছে। আজিও বেংতলত ৰিফিউজি কেম্প আছে নে নাই? আজিও বঙাইগাঁও হাবাচাৰাত উত্তৰাঞ্চলৰ মানুহ আছে নে নাই? গতিকে আমাৰ দাবী হ'ব, সেই গোষ্ঠীগত সংঘৰ্ষত গৃহহীন কেৱল মুছলমানেই নহয়, যদি বড়ো ভাইও আছে, আদিবাসী ভাইও আছে, যদি বেংগলী ভাইও আছে, লগতে মুছলমান ভাই যিসকল আছে, প্ৰত্যেকজন গৃহহীন গোষ্ঠীগত আক্ৰান্ত ব্যক্তিক চৰকাৰে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি চৰকাৰৰ দাবী উত্থাপন কৰিছো আজিৰ এই সভাৰ জৰিয়তে। গতিকে আমি আশা কৰিম যে আমি গণতন্ত্ৰত ৰাইজে এই ৰজা
ৰাইজে নতুন চিন্তা ভাৱনা কৰাৰ আগতে চৰকাৰে ৰাইজৰ সমস্যাখিনি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথায় আমি নতুন চিন্তা চৰ্চাৰেও আমি আগবাঢ়িব লাগিব। বিজেপিত সংখ্যালঘু ৰাইজৰ নতুন চিন্তা চৰ্চাৰে আমি আগবাঢ়িব লাগিব। কাৰণ মই জানো যে এই দাবীবিলাক আমি উত্থাপন কৰোঁ, কোনো এটা চৰকাৰে সমাধান নকৰে। গতিকে আমি প্ৰয়োজনত আমাৰ অধিকাৰ আমি কাঢ়ি অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি কাৰো গোলাম বা আমি কাৰো দাস নহয়। এইখন ভাৰতবৰ্ষৰ নাগৰিক, অসমৰ বাসিন্দা, বিটিআইডিৰ বাসিন্দা। আমাৰ অধিকাৰ আমাক লাগিব। আমি কাৰো অধিকাৰ খুজিব যোৱা নাই, কাৰো ভাত আমি কাঢ়ি খাব যোৱা নাই। কিন্তু আমাৰ যিখিনি হক, আমাৰ যিখিনি মৌলিক অধিকাৰ, এইখিনি কোনোবাই খৰ্ব কৰিলে সেইটো আমচুৱে সহ্য নকৰে। তাৰ প্ৰতিবাদ হ'ব আৰু তাৰ কাৰণে আমি যি ধৰণে আন্দোলন কৰিব লাগে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি যাম। গতিকে বিটিআইডিত বহু সমস্যা আছে। সমগ্ৰ বিটিআইডিত ভূমিৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা। আজি হস্পিটেল নাই, হস্পিটেল কিছুমান অঞ্চলত আছে, ডক্টৰ নাই, স্কুলত শিক্ষক নাই। গতিকে এই কথা বাৰ্তাবিলাক চৰকাৰে আমাক দৃষ্টি আকৰ্ষণ কৰিছোঁ। চৰকাৰে এইখিনি বস্তু সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এখন বিটিআইডি যদি আজি মুখ্যমন্ত্ৰী কয় নহয় যে অসমখন পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাব, কয় নে নাই? মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, আপুনি 50 বাৰ মুখ্যমন্ত্ৰী হলেও আপোনাৰ যি নীতি আৰু আদৰ্শ, আপোনাৰ যি সাম্প্ৰদায়িকতাবাদ, আপুনি যি ধৰণে মুছলমানক টাৰ্গেট কৰি 33% মানুহ বাদ দি লৈছে, 50 বাৰ মুখ্যমন্ত্ৰী হলেও অসম 5খন ৰাজ্যৰ ভিতৰত কেতিয়াও যাব নোৱাৰে। হয়তো অসম লাষ্ট নম্বৰত গৈ থাকিব। এই একেই কথা মই বিটিআইডি চৰকাৰক আহ্বান জনাইছো। আপোনালোকে যি মডেল বিটিচি তৈয়াৰ কৰিব বিচাৰিছে, এই মডেল বিটিচিত বড়ো, ৰাভা, মিচিং, কাৰ্বি মিচিংটো নাই, আমাৰ ৰাজবংশী, বেংগলী, হিন্দু, বিহাৰী, মাৰোৱাৰী যি আছে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন, সমমৰ্যাদা আৰু সম বিকাশ হলেহে এটা মডেল বিটিচি হ'ব। অন্যথায় কিন্তু মডেল বিটিচি নহয়। চৰকাৰে মুখত কৈ লাভ নাই, সংবাদ মাধ্যমত কৈ লাভ নাই। প্ৰত্যেকটো মানুহক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাব লাগিব। প্ৰত্যেকটো মানুহৰ ঘৰত শিক্ষাৰ পোহৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। প্ৰত্যেকটো মানুহক যাতায়াতৰ কাৰণে অত্যাধুনিক সুবিধা দিব লাগিব। প্ৰত্যেকটো মানুহক দুবেলা দুমুঠি ভাত যাতে ভালকে খাব পাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব। তেতিয়াহে মডেল বিটিচি হ'ব। অন্যথায় মডেল বিটিচিটো নহয়, একদম তলৰ বিটিচিলৈ গতি কৰিব। গতিকে প্ৰত্যেকটো জাতিৰ জনগোষ্ঠীৰ উন্নয়ন হলেহে এটা জাগাৰ উন্নয়ন হয়। সেইকাৰণে মই কৈছো যে কাকো মাহিয়াৰ দৃষ্টিৰে চাব নালাগে। এই অসমৰ বা বিটিআইডিৰ মুছলমানসকল মাটি ভাটি ওলোৱা নাই। কোনোবাই মাছ ভাত খাব আৰু কোনোবাই নাখাই থাকিব। তেনেকুৱা নীতিৰে দেশ নচলে, তেনেকুৱা নীতিৰে চৰকাৰ চলিলে চৰকাৰ কেতিয়াও ৰাজ্যখনক বা জিলাখনক আগুৱাই লৈ যাব নোৱাৰে। প্ৰতিজন মানুহকে দুবেলা দুমুঠি ভালকে খোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাব লাগিব। চৰকাৰৰ এইটো নৈতিক দায়িত্ব আৰু কৰ্তব্য। তাৰ কাৰণেতো ৰাইজে ভোট দি পেলাই চৰকাৰ বনায়। গতিকে সেইকাৰণে আমি কৈছো যে বিটিআইডিৰ সমগ্ৰভাৱে সামগ্ৰিক সমস্যাসমূহ সমাধানৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰজন আপোনালোকৰ লগত আছে আৰু ভৱিষ্যতে আপোনালোকৰ লগত থাকিব। কোনোবাই আপোনালোকৰ লগত থাকক নাথাকক, আপোনালোকে আপদে বিপদে কাৰোবাক পাক নাপাক এই আমচুৰ পতাকাখন কিন্তু ৰাজপথতো পাব, আইনগতভাৱে কোৰ্টতো পাব, বুদ্ধিকভাৱে এই আমচুৰ পতাকাখন আপোনালোকে পাব। কাৰণ অসমৰ মাটিত আমচু চিন্তা থকালৈকে সংখ্যালঘু ৰাইজৰ সমস্যা লৈ ৰাজপথত হওক কোৰ্টত হওক আমচুৱে যুঁজি যাব। মই স্পষ্টকে কৈছো, মই সভাপতি থাকো নাথাকো, আমচু এই মাটিত থকালৈকে সংখ্যালঘু সমাজৰ কাৰণে বুকু পাতি সন্মুখৰ পৰা নেতৃত্ব বহন কৰি যাব। সন্মুখৰ পৰা আমচুৱে নেতৃত্ব বহন কৰি যাব। আমচুক আকৌ ভয়ো নকৰে, আমচুক গেৰেপো নকৰে। আমচুৰ এটাই লক্ষ্য, লাগিলে এদিন জীয়াই থাকিম, বাঘৰ দৰে জীয়াই থাকিম, কাৰো গোলাম হৈ কুকুৰ মেকুৰীৰ দৰে জীয়াই নাথাকো। মই স্পষ্টকে কৈছো, আমি কাকো হিংসা নকৰো, কাকো ঘৃণা নকৰো। আমি সকলো জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই চলি যাব পাৰো। এই যুদ্ধ আমি বেলেগৰ কাৰণে নহয়, আমাৰ সমস্যা সমাধানৰ কাৰণে এই যুদ্ধ আমাৰ চৰকাৰৰ লগত, এই যুদ্ধ গণতান্ত্ৰিকভাৱে চৰকাৰৰ লগত কৰি আমাৰ সমস্যাৰ আমি সমাধান কৰিব ব্যৱস্থা গ্ৰহণ কৰিম।